খুব ফূৰ্তি পাইছে তাই, খুব খেলিছে। বগলী বগলী সবাহলৈ নগলি কিয়? গৈছিলোঁ বাটতে বৰষুণে পালে, চেং দৈ ঘৰতে সোমাব খোজোঁতে পখৰা কুকুৰে খালে। বন্ধু বান্ধৱীসকল, মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়। অলপমান চেষ্টা কৰিছোঁ ব্লগ বনাবলৈ কাৰণে। মই আহিছোঁ আজি তলাতল ঘৰলৈ ফুৰিবলৈ, আৰু মোৰ লগত মোৰ হাজবেণ্ড আৰু মোৰ ছোৱালীজনীও আহিছে। ব'লক অকণমান চাই আহোঁ তলাতল ঘৰ, লগতে আপোনালোকেও চাই থাকক ভিডিঅ'টো। আমি পাই গ'লোঁ তলাতল ঘৰলৈ, ব'লক চাই থাকোঁ তলাতল ঘৰ, আপোনালোকেও চাই থাকক লগত তলাতল ঘৰ। এয়া পাই গ'লোঁ তলাতল ঘৰ। প্ৰথমতে আমি টিকেটখন কাটি লওঁ, টিকেট কাটি সোমাই চাওঁগৈ। এয়া টিকেট কাটিলোঁ 25কে এটা টিকেটত। তলাতল ঘৰ পালোহি, ব'লক চাই থাকোঁ তলাতল ঘৰৰ তলে তলে সোমাই পিনি চাই থাকোঁ। এয়া চাওক, এইডোখৰ ইমান ধুনীয়া আহল বহল জেগা। ইয়াত খুব সুন্দৰকৈ ক্ৰিকেট খেলিব পৰাও যাব। এয়া চাওক চাওক, গোটেই বাউণ্ডাৰীটো ওপৰডোখৰ অংশ, এইডোখৰ কিমান আহল বহল। এইডোখৰ চাওক, সঁচাকৈয়ে বহুত ভাল লাগে। এইটো বা ৰজাৰ দিনত কি আছিলে, এইটো ঘৰটো তলাতল ঘৰটো। এতিয়া আমি ব'লক তললৈ যাওঁ, তলাতল ঘৰৰ তলৰ অংশডোখৰ চাওঁগৈ। ওপৰত আছিলোঁ প্ৰথম গেট এইখন, তললৈ সোমাই যোৱা। ৱাও, কি ধুনীয়া ধুনীয়া এইবোৰ খিৰিকীও নহয়, কিবা হয় এইবোৰ। আহোম ৰজাৰ দিনত বোলে এইবিলাক ইটা কোনো বালি চিমেণ্ট ব্যৱহাৰ কৰি ইটা গঠা হোৱা নাছিলে। ইয়াত বোলে শামুকৰ খোলা অকণমান ভগ্নাংশ বগা বগা সেইবিলাক, এয়া আৰু মাটিমাহ দাইল আৰু হাঁহৰ কণী আৰু বৰা চাউল ব্যৱহাৰ কৰি এইবিলাক ইটা গঠা হৈছিলে। চাওকচোন কিমান সুন্দৰ ইয়াত। লাগিছে, কোৱা শুনিছোঁ শিৱ মন্দিৰ আছে ৰজাৰ দিনত। এই ত্ৰিশূল এডাল আছে ওপৰত, তাই ধৰিব পৰা নাই চাগে আপোনালোক, কিন্তু এডাল ত্ৰিশূল আছে। শিৱ মন্দিৰ হয়। আৰু তললৈ নামি আহিছোঁ আমি। তলৰ অংশ একেবাৰে তলৰ অংশ হয়। এইবোৰ কিমান ৰজাৰ দিনত কেনেকুৱা ডিজাইন কৰি বনাইছিলে এইবোৰ। এইটো এটা এভাগকৈ হয়, এইফালে কোনো ৰাস্তা নাই। এইটো সুৰংগটো কোৱা মতে এনেও শুনিছোঁ যে কি বোলে এইফালে বোলে ইয়াৰ পৰা তলাতল ঘৰৰ পৰা কাৰেং ঘৰলৈকে বোলে এইফালে ৰাস্তা আছে বুলি, কাৰেং ঘৰলৈকে বোলে ওলাবগৈ পাৰি। চাওক কি সুন্দৰকৈ বনাইছে এইবোৰ, আগৰ ৰজাৰ দিনৰ মিস্ত্ৰী বুলিয়ে কৈছোঁ আৰু এতিয়া বনোৱাসকলে বনাইছে। এইফালে গৈ সৰু সৰু বহুতো দৰ্জা আছে, এইবোৰ সোমাই যাব পাৰি। এইফালে এয়া সোমাই যাব পাৰি। এয়া তলাতল ঘৰৰ এইটোৱে আৰু মেইন। এইফালে সোমাই গৈ থাকিব পাৰি এনেকৈ। ভয়ো লাগে পায় ৰজাৰ দিনৰ। এইফালে সোমাই এইপিনে আৰু বাট নাই, এইফালে খতম হ'ল। এইফালে ওলাই যাব পাৰি, এইফালেও ওলাই যাব পাৰি। এয়া মোৰ ছোৱালীজনীয়ে বিচাৰি ফুৰিছে, মাকে হেৰাই গৈছে তাই। দৰ্জা সোমাই এয়া
এইজনী বেটি পুৰা খেলিছে, তাই মানে ইমানেই ফূৰ্তি পাইছে, আহল বহল জেগা পাইছে, দৌৰি ফুৰিছে তাই, খুব ফূৰ্তি পাইছে, ভাল লাগিছে জেগাডোখৰ। সৰু ল'ৰা ছোৱালী কি ডাঙৰো আহিলে ভাল লাগে এনেকুৱা জেগালৈ, কাইলৈ বহুত ফূৰ্তিও লাগে, মনটো ভাল লাগে, নিজান পৰিৱেশ। বেটিয়ে খুব ফূৰ্তি পাইছে, তাই খুব খেলিছে। ঐ বেটি চাবা, পৰিবা দেই ভালকৈ, লাহে দিয়ে। এয়া বেটি, হা এইবোৰ ৰজা দিনৰ এখন ডাঙৰ ওখ ৱাল হয়, সেয়া আছোঁ ওপৰতে আছোঁ। নতুনকৈ কাম কৰি আছে পিছফালে, এইবোৰ বনাই আছে কিবা কিবি ইয়াত তলাতল ঘৰ। এইটো পকাৰ সৰুকৈ ৰাস্তা নিচিনাকৈ বনাইছে, বাউণ্ডাৰী চাইডে চাইডে বনাইছে, ইফালে পূৰা বাউণ্ডাৰী চাইডে চাইডে। এইফালে এয়া বগলী পৰি আছে, বগলী ভাল লাগিলে সেইকাৰণে উঠাই দিলোঁ। সৰুতে এটা কবিতা শুনিছিলোঁ, বগলী 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 সবাহলৈ নগলি কিয়, গৈছিলোঁ বাটতে বৰষুণে পালে, চেং দৈ ঘৰতে সোমাব খোজোঁতে পখৰা কুকুৰে খালে। ভাল লাগিলে কাৰণে এনেই গাই দিলোঁ আৰু। কাষতে এইটো এটা পুখুৰী আছে, এইটো ৰজা দিনৰ পুখুৰী নে বহুত কিবা নাজানো, হয়তো এতিয়া খান্দিবও পাৰে এইটো। আৰু বাউণ্ডাৰীটো ষ্টিলৰ এনেকৈ মাৰি দিছে ধুনীয়াকৈ, ধুনীয়া দৃশ্য, ভাল লাগে এনেকুৱা আৰু। এয়া ছাইডৰ ফালৰ অংশ হয় তলাতল ঘৰৰ, এনেকৈ সৰু সৰুকৈ অলপমান দৰ্জা আছে। দেখিছে ডাঙৰ ডাঙৰ দৰ্জা, ফিল্মত দেখিছিলোঁ এনেকুৱা ৰজাৰাণীৰ নিচিনা ফিল্মবোৰত, মানে সেই ৰখীয়াবোৰে এনেকুৱা হেৰি লৈ দাণ্ডা লৈ মানে লৈ যে ৰখীয়া দি থাকে, সেনেকৈ ইয়াত ৰখীয়া দিছিলে চাগে ৰজাৰ দিনত। ডাঙৰ ডাঙৰ দৰ্জাকেইখনৰ মুখৰ আগত সেইকেইটা ৰজাৰ দিনৰ টোপ হয়, আহোম ৰজাৰ দিনৰ। এইকেইটা চাগে সম্ভৱ ৰজায়ে যুদ্ধত ব্যৱহাৰ কৰা টোপ হয়। এতিয়াও ইমান সুন্দৰকৈ ইয়াত সজাই ৰাখিছে। চাই বস্তু দেখি বহুত ভাল লাগে, আগৰ দিনৰ ৰজাৰ দিনৰ চাব পাইছোঁ যে সেইটোৱে সৌভাগ্য আমাৰ। ৰজাৰ দিনৰ টোপ হয়, সোমাই টোপকেইটা এইকেইটা আছে, যুদ্ধত ব্যৱহাৰ কৰা টোপ। এইফালে দুটা আছে, ইফালে তিনিটা আছিলে। এতিয়াও ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাই থৈছে, ইয়াত সংৰক্ষণ কৰি থৈছে। ওলাই আহিলোঁ আমি, হ'লগৈ। বাহিৰতো বহুত মানুহ আছে, সেইবিলাক বহুত দোকানো বহিছে আশে পাশে। সেইফালে বাছত পিকনিক খাবলৈ মানুহ আহিছে, পিকনিক খাই আছে বহুতো মানুহ। সেইফালে দূৰত আছে, সেইয়া এতিয়া ওলাই আহিলোঁ আৰু অলপমান বাহিৰৰ পৰিৱেশটো দেখাওঁ তলাতল ঘৰৰ। বেটি কি খাইছা? বেটিয়ে কিবা খাইছে, সিহঁতৰ আমনি কৰি আছে, তাই ভাগৰ লাগি গৈছে বোলে, জুচ খাইছে। ইয়াত তলাতল ঘৰৰ আশে পাশে এনেকৈ দোকান আছে বহুতো। এয়া
বহুত সুন্দৰ সুন্দৰ ইয়াত বস্তুবোৰ আছে দোকানত। এয়া চব এয়া বাঁহেৰে বনোৱা চেণ্ডেল, এয়া কাঠেৰে বনোৱা সামগ্ৰী হয়। এইটো ৰং ঘৰ বনাই থৈছে, এয়া পহু এয়া হাতী, সুন্দৰ সুন্দৰ বস্তু আছে। এইবোৰ হাতেৰে বনোৱা, এইবোৰ বাঁহ কাঠ ব্যৱহাৰ কৰা এইবিলাক চব সুন্দৰ সুন্দৰ বস্তুবোৰ। এয়া সুন্দৰ সুন্দৰ বস্তু এইবোৰ। দিয়ক 100 টকা ল'ব, এটা লওঁ। এইটো একেই দাম নি? 120 ল'ব, হ'ব 120 ল'ব। আৰু আজি ফুৰি ফুৰি আৰু ব্লগ বনাই বহুত ভাগৰ লাগিছে, অলপমান ভোকো লাগিছে। এতিয়া বেটিও ভোক লাগিছে নে? বেটি ভোক লাগিছে। কিবা এটা খাওঁগৈ আৰু খাই লৈ আৰু ঘৰমুৱা সময় কিনাৰতে কিবা এটা খাই লওঁ। এয়া ভাইটিজনে বনাই আছে বেটিৰ কাৰণে একদম প্লেন চাওমিন, একদম জ্বলা নিদিয়াকৈ একদম। বেটি ন বেটি পাই গ'লোঁ আৰু ভোক লাগিছিলে বহুত, কিবা এটা খাই লওঁ। আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট এটা কৰিব।